ওয়েলকাম ব্যাক টু মাই চ্যানেল। আজি মই আহি পাইছোঁ বিলেশিপিৰা। মোৰ পিছফালে এইখন এখন ছেকেণ্ড হেণ্ড বাইকৰ শ্ব'ৰুম আৰু এই শ্ব'ৰুমৰ পৰা এইটো হ'ব প্ৰথম ভিডিঅ'। আপোনালোকে বহুতে বিলেশিপিৰাৰ পৰা বাইকৰ ভিডিঅ' বিচাৰি আছিল, সেইবাবে আজি মই ইয়াত আহি উপস্থিত হৈছোঁ। দাদা এড্ৰেছটো কৈ দিয়াচোন। এইটো এড্ৰেছ হ'ল সূৰ্যগাথা ৱাৰ্ড নাম্বাৰ 4। ৱাৰ্ড নাম্বাৰ 4 বিলেশিপিৰা হয়। বিলেশিপিৰা হয় আৰু ওচৰতে কিবা ওচৰতে চৰকাৰ মেডিকেলৰ এইফালে এইখন অলপ দেখুৱাই দিওঁ। ওচৰতে এখন মেডিকেল আছে, চৰকাৰ মেডিকেল, ৱাৰ্ড নাম্বাৰ 4 সূৰ্যখাতা। এইখিনি লোকেশ্যনত আহিলে আপোনালোকে পাই যাব। আপোনাৰ নামটো কি আছিল দাদা? নমস্কাৰ, মোৰ নাম আহিদুৰ ৰহমান। আপোনাৰ নামটো আছিল আহিদুৰ ৰহমান। আৰু স্ক্ৰীনত দাদাৰ নাম্বাৰটো দিয়া থাকিব। যদি কিবা জানিব লগা থাকে বাইকৰ বিষয়ে ফোন কৰিলে আপোনালোকে ডিটেইলছখিনি পাই যাব। তেনেহ'লে গাড়ীৰ কালেকশ্যনটো ভালেখিনি আছে। ভালে আছে। আমি এইখনৰ পৰা আৰম্ভ কৰোঁ। প্ৰথমতে এইখন কোৱা দাদা। এইখন 2021 মডেল হণ্ডা ডিঅ'। এইখনৰ প্ৰাইচ আহিব 45,000। এইখনৰ আস্কিং প্ৰাইচ 45,000 না? আৰু ভিডিঅ' চাই আহিলে অলপতো ডিছকাউণ্ট হ'ব? অলপ ডিছকাউণ্ট হ'ব। নেক্সট এইখন কোৱা। এইখন EMR Zeta 2016। 2016 ৰান কিমান মান হৈছে? ৰান হৈছে 30,000 কিলোমিটাৰ না? প্ৰাইচ কিমান ৰাখিছা? 35,000। এইখন 2024 মডেল। এইখন আহিব 60,000। এইখন কি TVS জুপিটাৰ? ৰান কিমান হৈছে? ৰান হৈছে 8,000 কিলোমিটাৰ। আহিলে অলপ ডিছকাউণ্ট হ'ব না? আহিলে অলপ ডিছকাউণ্ট হ'ব। এইখন কোৱা। এইখন আহিব 2020 মডেল। EMR Zeta। এইখন আহিব 40,000। এইখন 40,000। এইখন কোৱা। এইখন 2025 মডেল এণ্টক। ৰান কিমান হৈছে? ৰান হৈছে এইখন গাড়ীৰ 4,000 মান হৈছে। এইখন হৈছে মাত্ৰ 4,000 কিলোমিটাৰ, মানে নতুনৰ নিচিনাই হৈ আছে। প্ৰাইচ কিমান ৰাখিছে? এইটো 75,000। এইখন কোৱা এণ্টক। এইখন 2023 মডেল। এইখন আহিব 65। এইখন 65,000। ৰান কিমান হৈছে এইখনত? 35,000 হৈছে। এইখন চলিছে 35,000 কিলোমিটাৰ। এইখন কোৱা। এইখন 2023 মডেল পালচাৰ 150 ডাবল ডিছ। এইখন আহিব 75,000। ৰান কিমান হৈছে? ৰান 22,000। এইখনৰ ৰান হৈছে 22,000। আস্কিং ৰাখিছে 75,000। আৰু এখন আছে পালচাৰ 150। এইখন আহিব 55,000। কিমান চনত? 2021 মডেল। এইখন 2021 আস্কিং 55,000। এইখন 2019 মডেল। এইখন আহিব 50,000। এইখনৰ প্ৰাইচ ৰাখিছে 50,000। এইখন আছে NS 125। এইখন হৈছে 2024 মডেল। এইখন আহিব 75,000। এইখন 75,000। এইখন এখন আছে NS। এইখন আহিব 65,000। কিমান চনত? 2021। এইখন কোৱা। এইখন হৈছে 2022 মডেল। এইখন আহিব 70। 2022 আস্কিং কিমান? 70,000। এইখন SP। SP হণ্ডা। এইখন আহিব 35,000। এইখন কিমান চনত? 2018। এইখন 2018 প্ৰাইচ হৈছে 35,000। অলপতো ডিছকাউণ্ট হ'ব? অলপ ডিছকাউণ্ট হ'ব। এইখন 2025 মডেল। এইখন ৰাইডাৰ না? ৰাইডাৰ। এইখন হ'ব মানে এই বছৰৰে ৰান কিমান হৈছে? ৰান 3,000 হৈছে। মানে এইখন নতুন বুলিয়ে ক'ব পাৰি। আর প্রাইস কিমান রাখিছে? 75,000। এইখনৰ প্রাইস ৰাখিছে 75,000। অলপ নেগোশিয়েবল হৈ যাব না? এইখন RDR 160 আপাচি 4V 2021 মডেল 19 মডেল। এইখন আহিব 50,000। রান হৈছে 35,000। এইখন চলিছে 35,000। প্রাইস কিমান বলি? 50,000। এইখনৰ প্রাইস ৰাখিছে মাত্ৰ 50,000। এইখন কোৱা ৰাইডাৰ। এইখন 2024 মডেল। এইখন আহিব 70,000। 2024। ইয়াত দুখন ৰাইডাৰ আপোনালোকে নতুন কণ্ডিশ্যনতে প্ৰায় পাই যাব। এইখনৰ কিলোমিটাৰ হৈছে 10,000 মান হৈছে। এইখন ৰান হৈছে 10,000। জুপিটাৰ। এইখন 2025 মডেল। এইখনৰ দাম ৰেটটো আহিব 55,000। ৰান কিমান হৈছে? রান হচ্ছে 8,400। এইখানে রান হচ্ছে মাত্র 8,400 আর প্রাইস 55 না? 55,000 আহিলে ডিসকাউন্ট হ'ব।
এইখন RDR 162V এইখন 2 বছৰ মান হৈছে এইখনৰ ৰেটটো আহিব 85,000 85,000 গাড়ীখন দেখাত ধুনীয়া হৈ আছে আপোনালোকে আহি এইখন চাব পাৰে এইখন কোৱা এইখন আহিব 2022 ৰ মডেল হয় এইখনৰ ৰেটটো আহিব 55,000 এইখনৰ প্ৰাইস আছে 55,000 2022 ৰ মডেল না আৰু কিমান মান চলিছে এইখন চলিছে 35,000 কিলোমিটাৰ আজিৰ ভিডিঅ'টো এইখিনি ভিডিঅ'টোত ইয়াত যিমানখিনি বাইকৰ কালেকশ্যন আছিল গোটেইখিনি আপোনালোকক দেখুৱালোঁ বাইকবিলাকৰ প্ৰাইচ ডিটেইলছ খুলি কোৱা হ'ল আপোনালোকে যদি ছেকেণ্ড হেণ্ড ভাল কণ্ডিশ্যনৰ এখন বাইক বা স্কুটি বিচাৰি আছে তেনেহ'লে এই শ্ব'ৰুমত যোগাযোগ কৰক ইয়াত ভালেকেইখন নতুন প্ৰায় 2025 2024 এনেকুৱা বাইক বা স্কুটি আপোনালোকে এই শ্ব'ৰুমত পাই যাব আৰু যিখিনি প্ৰাইচ দাদাই কৈছে এইখিনি যদি মোৰ ভিডিঅ' চাই অহা বুলি কয় তেনেহ'লে অলপ ডিছকাউণ্ট হৈ যাব তেনেহ'লে বাইকবিলাক মানে ফিক্স নহয় প্ৰাইচবিলাক অলপ ডিছকাউণ্ট হৈ যাব আৰু দাদা ফাইনেন্স হ'ব নেকি ফাইনেন্স এতিয়া কৰা নাই মই শ্ব'ৰুমখন দিয়া কিমান দিন হ'ল আপোনাৰ 6 মাহমান হ'ল তাৰমানে বৰ্তমান ইয়াত ফাইনেন্সৰ ফেচিলিটি এভেইলেবল নাই হয়তো পিছত হ'লে ইয়াৰ আৰু এটা ভিডিঅ' বনাম তেতিয়া ফাইনেন্স হ'লে আপোনালোকে পাই যাব আজিৰ ভিডিঅ'টো এইখিনি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক আৰু আপুনি যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ